পঞ্চায়ত নিৰ্বাচনক লৈ কংগ্ৰেছে টঙালি বান্ধিছে বৰপেটাত পাকা বেতবাৰী সমষ্টিৰ কালদিয়া জিলা পৰিষদত প্ৰাৰ্থিত প্ৰত্যাশী আমানুল হক সমাজৰ বিভিন্ন স্তৰৰ লোকৰ সৈতে সুসম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হোৱা আমানুল এগৰাকী উচ্চ শিক্ষিত যুৱক 2015 চনৰ পৰাই কংগ্ৰেছ দলৰ সৈতে ওতপ্ৰোতভাৱে জড়িত সম্প্ৰতি কংগ্ৰেছৰ ইয়ং ব্ৰিগেডৰ বৰপেটাৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব পালন কৰি আহিছে ইয়াৰ উপৰি এনজিঅ'ৰ জৰিয়তে সমাজৰ শৈক্ষিক সজাগতা বৃদ্ধিৰ লগতে বাল্য বিবাহ কুসংস্কাৰ বহু বিবাহ হিংসা আদিৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰি ৰাইজক সজাগ কৰি আহিছে আমানুল হকে এগৰাকী উদীয়মান যুৱকে এবাৰ কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি জিলা পৰিষদৰ নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ মন মেলিছে আজি বহু সংখ্যক সমৰ্থকক লৈ প্ৰাৰ্থিত্ব বিচাৰি মণ্ডল কংগ্ৰেছৰ কাৰ্যালয়ত আবেদন কৰে আমানুলে এই ক্ষেত্ৰত নৱগঠিত কালদিয়া জিলা পৰিষদৰ সাধাৰণ জনতায়ু সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত আমানুল হকৰ দৰে উদীয়মান সমাজ সেৱকক জনপ্ৰতিনিধি হিচাপে বিচাৰিছে বুলি মত প্ৰকাশ কৰে সাধাৰণ ৰাইজে কংগ্ৰেছ দলৰ নেতৃত্বই আমানুল হকক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী জনাইছে সাধাৰণ ৰাইজে মোহাম্মদ আমার সদন কথা হচ্ছে আমার যেটু প্রার্থী টিকিট পায় যার সম্ভাবনা জয় হব হব এত দীর্ঘদিন আমার লগত কাম করে আছে আমিও পুরানা মানুষ এতে মানুষ ইয়ারকে বিচারিছে এত আমার যেগুলো মানুষ আছে এত যদি দয়া করে টিকিটটো দেয় বিজয় হব ইনশাআল্লাহ পাথারত তো গায়ে ভুয়ে দোকানে যেতে যাতে আমি তার লগত ঘুরছো এনে ঘুরছো তার পার্থক্য ভাল মানে রাজ্যের মধ্যে সময় পড়েছে রাজ্যের মধ্যে সময় পড়েছে হ্যাঁ নাম কি আমিনুল হক হয় কি কব হয় আজি আমাৰ যি পাকা বেতবাৰী নৱগঠিত সমষ্টি এই পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত 4 নম্বৰ কালদিয়া যি জিলা পৰিষদ এই জিলা পৰিষদৰ যি আগন্তুক পঞ্চায়ত নিৰ্বাচন আমাৰ 2025ৰ সমাবেত এই পঞ্চায়তৰ কাৰণে আমাৰ দলীয়ভাৱে প্ৰাৰ্থিত্বৰ কাৰণে আমাৰ আবেদন পত্ৰ বিচাৰি আছিল তো মই আমাৰ দলীয়ভাৱে যি আমাৰ প্ৰসেস আৰু সেই প্ৰসেস মতে মই আজি আমাৰ পাকা বেতবাৰী ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি মহোদয়ৰ উপস্থিতিত বাকি অন্য ব্লকৰ আৰু মণ্ডল পৰ্যায়ৰ ব্যক্তিসকলৰ উপস্থিতিত মোৰ প্ৰাৰ্থিত্বৰ কাৰণে আজি মই আবেদন কৰিলোঁ দলে বিচাৰ বিবেচনা কৰি নিশ্চয় কোনোবা এজন হয় কোনোবা এজন প্ৰাৰ্থিত্ব দিব তো ময়ো সেই প্ৰাৰ্থিত্বৰ আশাত আছোঁ এতিয়া বাকি টিকট দিয়া নিদিয়া দলৰ বিবেচনাৰ বিষয় মোৰ ফালৰ পৰা মই সদায় ৰাইজৰ লগত আছোঁ ৰাইজৰ লগত গ্ৰাউণ্ড লেভেলত সদায় কাম কৰি আছোঁ সদায় দলীয়ভাৱে মোক যিমানখিনি দায়িত্ব ব্লক লেভেলতে হওক ডিষ্ট্ৰিক্ট লেভেলতে হওক বা মণ্ডল পৰ্যায়ত হওক যিমানখিনি কাম দিছে মই সদায় সুচাৰুৰূপে কাম কৰাৰ এটা চেষ্টা কৰিছোঁ আৰু সদায় মই ৰাইজৰ লগত থাকি বিভিন্ন এনজিঅ' বা বিভিন্ন সমাজ কল্যাণমূলক কামৰ লগত জড়িত থাকি ভাল পাওঁ আৰু সদায় ৰাইজৰ লগত থাকিম হয়তো দলীয়ভাৱে যিখিনি বিচাৰ বিবেচনা থাকিব তাৰ পিছত যিকোনো এজন প্ৰাৰ্থীক দিব তো দলে যি সিদ্ধান্ত দিব মই মোৰ পাতি ল'ম আপুনি আজি আবেদনৰ সময়ত আপোনাৰ সৈতে আপোনাৰ সামাজিক হিচাপে কিমান মানুহ আহিছে বহুতখিনি মানুহ আহিছে আমাৰ যিখিনি পঞ্চায়তৰ ফালৰ পৰাই হওক আমাৰ 8টা পঞ্চায়ত এই কালদিয়া জিলা পৰিষদৰ অন্তৰ্গত হয় আৰু 8টা পঞ্চায়তৰ পৰাই মোটামুটি প্ৰায়ভাগ পঞ্চায়তৰ পৰাই মানুহ আজি ইয়াত উপস্থিত আছে ৰোজাৰ দিন অলপ অসুবিধাও হয় এইখিনি সময়ত ৰোজা থাকি মানুহৰ ভাগৰো লাগে তো যিয়ে নহওক মুৰব্বী আৰু আমাৰ যিখিনি জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী আছে মই ভাবোঁ মোৰ লগত আশীৰ্বাদ আছে যিমান পাৰোঁ তেওঁলোকৰ আশীৰ্বাদ বুটলাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু হয়তো ক'ৰবাত কিবা ত্ৰুটি থাকিব পাৰে মই আজি আপোনালোকৰ যোগেদি আমাৰ এই কালদিয়া জিলা পৰিষদৰ অন্তৰ্গত যি 8টা গাঁও পঞ্চায়ত আছে আৰু সেই গাঁও পঞ্চায়তসমূহৰ যিখিনি আমাৰ দলীয় জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী আছে দলীয় আমাৰ যিখিনি বিষয়ববীয়া আছে আৰু লগতে আমাৰ যিখিনি ৰাইজ আছে সকলোলৈকে মই অনুৰোধ জনাইছোঁ যে মই যিমান পাৰোঁ মই সদায় আপোনালোক সকলোৰে লগত মিলি ভাগি থাকি কাম কৰাৰ এটা চেষ্টা কৰি আহিছোঁ হয়তো ইয়াৰ মাজত ত্ৰুটি থাকিব পাৰে মই মোৰ ত্ৰুটিখিনিও মই পূৰণ কৰাৰ চেষ্টা কৰিম আপোনালোকৰ আশা কৰিছোঁ আপোনালোকৰ পৰা যে আপোনালোকে সুপৰামৰ্শ দিব মোৰ কাৰণে আশীৰ্বাদ দিব আৰু বয়োজ্যেষ্ঠসকলে দোৱা কৰিব আশীৰ্বাদ দিব এইখিনি মই কংগ্ৰেছ পঢ়া শুনা শেষ কৰাৰ পিছৰ পৰাই কংগ্ৰেছ দলৰ লগত জড়িত আছোঁ 2015 চনত মই ইঞ্জিনিয়াৰিং গ্ৰেজুৱেশ্যন ক্লিয়াৰ কৰিছোঁ বেচেলৰ অফ টেকন'লজি আৰু তেতিয়াৰ পৰাই মই দলীয়ভাৱে কাম কাজ কৰি আহিছোঁ মই মণ্ডল পৰ্যায়ত ব্লক পৰ্যায়ত বিভিন্ন পৰ্যায়ত কাম কৰি আহিছোঁ মণ্ডল পৰ্যায়ত সময়ে সময়ে যি আমাৰ এনৰোলাৰ হিচাপে আমাৰ দলীয় যি সদস্য ভৰ্তিকৰণ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত মই ওতপ্ৰোতভাৱে জড়িত থাকোঁ বিভিন্ন যি কাম থাকে মণ্ডল পৰ্যায়ত ব্লক পৰ্যায়ত সকলোতে থাকোঁ মই আগৰ যি পূৰ্বৰ আমাৰ চেঙা বিধানসভা সমষ্টি আছিলে তাৰ যি সামাজিক যি মাধ্যম
সামাজিক মাধ্যম আৰু তথ্য মাধ্যম যি আছিলে তাৰ যি কমিটি আছিলে তাৰ মই লিগেল এডভাইজাৰ হিচাপেও কাম কৰিছোঁ। আমাৰ সেৱা দলৰ যি য়ং ব্ৰিগেড আছিলে মই বৰপেটা জিলা কংগ্ৰেছ সেৱা দলৰ য়ং ব্ৰিগেডৰ সাধাৰণ সম্পাদক ৰূপেও কাম কৰিছোঁ আৰু বৰ্তমান মই বৰপেটা জিলা কংগ্ৰেছ সেৱা দলৰ সাধাৰণ সম্পাদক হিচাপে কাম কৰি আছোঁ। আৰু ভাৰত জোড়ো যাত্ৰাই হওক বা এনেকুৱা যিখিনি পদক্ষেপ হৈছে সকলো পদক্ষেপতে দলীয়ভাৱে মোক যিখিনি দায়িত্ব দিছে মই সদায় পালন কৰি আহিছোঁ, চেষ্টা কৰিছোঁ যিমানখিনি পাৰিছোঁ। কংগ্ৰেছ দলে যদি আপোনাৰ প্ৰাৰ্থীটো দিয়ে আপুনি জয়ী হোৱাৰ কিমান? মই বিগত 10 বছৰ 15 বছৰ ধৰি যেতিয়াৰ পৰা দলৰ লগত জড়িত হৈ আছোঁ মই সদায় ৰাইজৰ লগত আছোঁ। এইটো সকলোৱে আমাৰ যি আশে পাশে আমাৰ যি পঞ্চায়ত গাঁও পঞ্চায়তৰ ৰাইজ আছে, মানুহ আছে, দলীয় কৰ্মী আছে, তেওঁলোকে গম পাই আছে। মই এইবেলি আমাৰ যি নৱগঠিত আমাৰ কালদিয়া জিলা পৰিষদ হ'ল বিভিন্ন সমষ্টিৰ পৰা বিভিন্ন ঠাই আমাৰ নতুনকৈ সংযোজন হৈ পেলাই এটা বৃহৎ বিস্তীৰ্ণ মানে এলেকাৰ এটা কালদিয়া জিলা পৰিষদ আমাৰ গঠন হ'ল। আৰু তাৰ পৰিপ্ৰেক্ষিতত মই গ্ৰাউণ্ড লেভেলত প্ৰত্যেকখন গাঁৱলৈ সোমাইছোঁ, প্ৰত্যেক ৱাৰ্ডত সোমাইছোঁ, প্ৰত্যেক পঞ্চায়ত সোমাইছোঁ, প্ৰত্যেক বজাৰ ঘাট হওক য'তেই হওক মই যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ, ৰাইজৰ লগত মত বিনিময় কৰিছোঁ, দলীয় কংগ্ৰেছ কৰ্মীসকলৰ লগত মত বিনিময় কৰিছোঁ। মই যিখিনি দেখিছোঁ পৰিৱেশ নিশ্চিতভাৱে যদি দলীয়ভাৱে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰে, মোক যদি নমিনেট কৰে, ৰাইজৰ সহযোগ নিশ্চিতভাৱে পাম। বহুত মানে সঁহাৰি মই দেখিছোঁ ৰাইজৰ মাজত, গতিকে নিশ্চিতভাৱে জয়ী হৈ ওলাই আহিম। বৰপেটাৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।